নমস্কাৰ ঊৰ্জা ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি অসম হিষ্ট্ৰী বা অসম বুৰঞ্জীৰ 50টা কোৱেশ্যনৰ সৈতে আপোনালোকলৈ এটা ক্লাছ লৈ আহিছো। গতিকে অসম বুৰঞ্জী এটা বহুত ইম্পৰ্টেন্ট সাবজেক্ট হয় বা অসমৰ ইতিহাস এটা খুব ইম্পৰ্টেন্ট সাবজেক্ট হয়, যাৰ পৰা আমাৰ কম্পিটিটিভ এক্সামত যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত প্ৰচুৰ পৰিমাণে কি হয় প্ৰশ্ন আহে বা অহা দেখা যায়। গতিকে এই যেটো সাবজেক্ট আছে এই সাবজেক্টত আমি অকনমান মনোযোগেৰে বা ধ্যান দি আমি পঢ়া শুনা কৰাটো উচিত, কাৰণ ইয়াৰ পৰা বহুত প্ৰশ্ন পৰীক্ষাত আহে। গতিকে এই প্ৰশ্নবিলাক আমি যদি ভালকে পঢ়া শুনা কৰো তেতিয়া হলে আমি শুদ্ধভাৱে এটেম্প কৰিব পাৰিম। গতিকে অসম বুৰঞ্জী সাধাৰণতে জিকে জেনাৰেল নলেজে হ'ব এটো। গতিকে অসম বুৰঞ্জীৰ বিষয় আমি আজি পঢ়িম। বুৰঞ্জী বিষয়ৰ ওপৰত আমি 50টা আটাইতকৈ গুৰুত্বপূৰ্ণ এমসিকিউ টেষ্ট কোৱেশ্যনছ বা আমি কি বুলি কম যে কুইজ বুলিও ক'ব পাৰো, যে আমি 50টা কুইজ আপোনালোকলৈ লৈ আহিছো। গতিকে 50টা কুইজ আমি ডিসকাশন কৰিম। আমি ইয়াৰ ক্লাছৰ ডিটেইলিঙত একেবাৰে নাযাওঁ, আমি কোনো ধৰণৰ ক্লাছৰ ডিটেইলিঙত আজি নাযাওঁ, কাৰণ গোটেই ক্লাसेस বিলাক হিৰণ্য শৰ্মা ছাৰে আপোনালোকক অলৰেডি কৰি আছে। আহোম হিষ্ট্ৰী অসম হিষ্ট্ৰী তেখেতে ডিটেইলিঙত গোটেই ক্লাছ কৰি আছে আৰু তেখেতে ক্লাছবিলাক চলাই যাব। কিন্তু মাজতে আমি অকল 50টা প্ৰশ্ন আপোনালোকলৈ লৈ আহিছো, যিকিটা প্ৰশ্ন পৰীক্ষাত সঘনাই আহি থকা দেখা যায়। গতিকে আমি অকল এই 50টা প্ৰশ্ন ডিসকাশন কৰিম আৰু এই ক্লাছটোৰ অন্তত আপোনালোক সকলোকে এই গোটেই প্ৰশ্ন উত্তৰ বা যেটো আমাৰ ক্লাছৰ পিপিটি আছে এইটো আপোনালোকক গ্ৰুপত শেয়াৰ কৰি দিয়া হ'ব। গতিকে গ্ৰুপত শেয়াৰ কৰাৰ পিছত আপোনালোকে এইটো পঢ়া শুনা ভালদৰে কৰিব পাৰিব। প্ৰথম কথা যে বহুত বস্তু আমি অসম হিষ্ট্ৰী বুলি ক'লে বা আসাম বুৰঞ্জী বা ইতিহাস বুলি ক'লে আমাৰ বহুত ডাঙৰ ইতিহাস, আৰু সেই ইতিহাসৰ আমি পাৰ্ট বাই পাৰ্ট প্ৰত্যেকটো বস্তু আমি কি কৰা উচিত পঢ়া শুনা ভালকে কৰা উচিত। কিন্তু তাৰ লগতে আৰু এটা বস্তু, যেহেতু আজিকালি প্ৰশ্ন যিকোনো এক্সামৰ question pattern বিলাক MCQ ষ্টাইলত আহে বা MCQ অবজেক্টিভ টাইপস question পেপাৰ আহে, স্পেশালি যদি মই এডিআৰই কথাই কওঁ তাহলে অবজেক্টিভ টাইপ questions আহিব বা MCQ প্যাটাৰ্ণত question আহিব। গতিকে ইয়াৰ কাৰণে আমি কি কৰা উচিত যে অসম বুৰঞ্জীৰ যিবিলাক question সঘনাই আহি থাকে বা আমাৰ মেজৰলি যিবিলাক question আমি আগৰ যিবিলাক অসম চৰকাৰৰ এক্সাম আছিল এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সাম যিবিলাক question আহি থাকে, তো তেনেকুৱা questionৰ 50টা প্ৰশ্ন আপোনালোকলৈ লৈ আহিছো। আৰু নেক্সট ক্লাसेস বিলাকতো আপোনালোকলৈ ক্লাছৰ লগতে MCQs বা এনেকুৱা ধৰণৰ টেষ্ট কোৱেশ্যন বিলাক লৈ আহা হ'ব। গতিকে আমি ক্লাছটো আৰম্ভ কৰিছো। গতিকে প্ৰথম কথা যে প্ৰথম প্ৰশ্ন আছে, কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিলে? মনত ৰাখিব, আপোনালোকে জানেনে কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন আছিলে? ভগদত্ত। গতিকে ৰজা ভগদত্ত প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিলে। গতিকে তেখেতে কুৰুক্ষেত্ৰ যুদ্ধত কি কৰিছিলে? অংশগ্ৰহণ কৰিছিলে। নেক্সট প্ৰশ্নলৈকে আগবাঢ়িছো। নেক্সট প্ৰশ্নটো হৈছে আমাৰ কামৰূপ বংশৰ বৰ্মন বংশ যেটো আছে খুব এটা ফেমাস বংশ হয় বৰ্মন বংশ। গতিকে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল বুলি সুধিছে। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা মনত ৰাখিব পুষ্য বৰ্মন। এইবিলাক শৰ্ট কোৱেশ্যন হয়, যিবিলাক কোৱেশ্যন আপোনালোকে গোটেই পিডিএফ টো পোৱাৰ পিছত আপোনালোকে আকৌ পঢ়া শুনা কৰিব। ক্লাছটোত আজি আমি অকল এই কোৱেশ্যন আৰু আনসাৰ কিটাই ডিসকাশন কৰিম। মই আকৌ কৈছো গোটেই ক্লাছ যেতিয়া আপোনালোকৰ ক্লাছটো শেষ হ'ব এইখন শেয়াৰ কৰি দিয়া হ'ব, লগতে আপোনালোকে ভিডিওটো চোৱাৰ পিছত আকৌ এইখিনি পঢ়া শুনা কৰিব লাগিব। গতিকে মনত ৰাখিব কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে? পুষ্য বৰ্মন। পুষ্য বৰ্মনে কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কোৱেশ্যন হৈছে পুৰণি কামৰূপৰ 4টা ভাগ কি কি আছিলে? পুৰণি কামৰূপক 4টা ভাগত ভাগ কৰা হৈছিলে, এটো কি কি আছিলে? তা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। পুৰণি কামৰূপক কি কৰা হৈছিলে? 4টা ভাগত ভাগ কৰা হৈছিলে। কি কি হিচাপত? ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। এই 4টা ভাগত পুৰণি অসমক ভাগ কৰা হৈছিলে। গতিকে আমি 4 নম্বৰ প্ৰশ্নলৈকে আগবাঢ়িছো। আহোমসকলৰ ভাষাত অসমৰ নাম কি আছিল? গতিকে আহোমসকলৰ ভাষাত অসমৰ নাম কি আছিল? মুংদুনদুন খাম। গতিকে অসমৰ নাম কি আছিলে? মুংদুনদুন খাম বুলি কোৱা হয় অসমক। আহোমসকলৰ ভাষাত অসমৰ নাম কি আছিলে? মুংদুনদুন খাম। মনত ৰাখিব মুংদুনদুন খাম। এইটো প্ৰশ্ন লাষ্ট কোনোবা এটা এক্সামত মোৰ সঠিকভাৱে মনত নাই কোনটো এক্সামত আহিছিলে, কিন্তু লাষ্ট এটা পৰীক্ষাত এই প্ৰশ্নটো আহিছিলে। গতিকে নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো। আহোমসকল অসমলৈ কেতিয়া আহিছিলে? আহোমসকল অসমলৈ আহিছিলে 1.5 চনত। ঠিক আছে। গতিকে আমি যদি কওঁ আহোমসকল অসমলৈ কেতিয়া আহিছিলে? 1228 খ্ৰীষ্টাব্দত। আহোমসকল অসমলৈ 1228 খ্ৰীষ্টাব্দত আহিছিলে।
নেক্সট প্ৰশ্নটোলৈ আহোঁ আহোমৰ প্ৰথম ৰাজধানী কি আছিলে আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিলে গতিকে আহোমসকলৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ মনত ৰাখিব চৰাইদেউ অৰ্থাৎ চৰাইদেউ আহোমসকলৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ একেবাৰে মনত ৰাখিবৰ কাৰণে সহজ আৰু একেবাৰে ভালদৰে যদি আপোনালোকে দুবাৰ তিনিবাৰ ইয়াক প্ৰেক্টিছ কৰে আপোনালোকৰ মনত নিশ্চয়কৈ থাকি যাব গতিকে পঢ়া-শুনা ভালদৰে কৰিব আপোনালোকে আহোমসকলৰ ৰাজধানী কি আছিলে প্ৰথম ৰাজধানী চৰাইদেউ গতিকে নেক্সট প্ৰশ্নলৈ আহিছো আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কাক জনা যায় আহোমসকলৰ যেতিয়া আহোম বংশৰ কথা কওঁ আহোম ৰাজত্বৰ কথা কওঁ আহোম ডাইনেষ্টিৰ কথা কওঁ তেখেতসকলৰ ভিতৰত শ্ৰেষ্ঠ ৰজা কাক কোৱা হয় গতিকে স্বৰ্গদেউ ৰুদ্ৰসিংহক আহোম ৰাজত্বৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় নেক্সট আমি আকৌ আহিছো আহোমসকলৰ শেষ ৰজাজনৰ নাম কি আহোমসকলৰ শেষ ৰজা কোন আছিলে আহোমসকলৰ শেষ ৰজা কোন আছিলে চন্দ্ৰকান্ত সিংহ মনত ৰাখিব আহোমসকলৰ শেষ ৰজা আছিলে চন্দ্ৰকান্ত সিংহ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন কোন আছিল পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন কোন আছিলে শুক্লেনমুং স্বৰ্গদেউ শুক্লেনমুং কি আছিলে পিতৃক হত্যা কৰি আহোম ৰাজপাটত বহিছিলে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো আহোম প্ৰথামতে হুৱা বিবাহ আহোম প্ৰথামতে হুৱা বিবাহক কি বুলি কোৱা হয় এটো প্ৰথমতে হৈ গল এটো প্ৰথামতে হ'ব লাগে আহোম প্ৰথমতে হুৱা বিবাহক কি বুলি কোৱা হয় মানে আহোম পৰম্পৰা মতে হুৱা বিবাহক কি বুলি কোৱা হয় সকলং আহোম পৰম্পৰা মতে হুৱা বিবাহক কি বুলি কোৱা হয় সকলং বুলি কোৱা হয় নেক্সট আগবাঢ়িছো লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল লৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলিকফা এটো সাধাৰণতে আমি সকলোৱে জানো চুলিকফা নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো সতী জয়মতী কোন আছিলে আমি সকলোৱে সাধাৰণতে সতী জয়মতী কোন আছিলে আমি পঢ়ি আহিছো সতী জয়মতী আছিলে আহোম ৰজা গদাধৰ সিংহৰ পত্নী আৰু এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্বৰ খ্যাতি অৰ্জন কৰিছিলে গতিকে সতী জয়মতী কোন আছিলে বুলি ক'লে আমি কি বুলি কম সতী জয়মতী আছিলে আহোম ৰজা গদাধৰ সিংহৰ পত্নী আছিলে নেক্সট আগবাঢ়িছো বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিলে আমি অলপ আগতে কি ক'লো আহোমসকলৰ ভিতৰত শ্ৰেষ্ঠ ৰজা কোন আছিলে এতিয়া বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিলে ভাস্কৰ বৰ্মন গতিকে কি আছিলে ভাস্কৰ বৰ্মন মনত ৰাখিব ভাস্কৰ বৰ্মন গতিকে নেক্সট চাও যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপৰ ৰাজ্য কেই ভাগত বিভক্ত আছিলে যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপৰ ৰাজ্য কেই ভাগত বিভক্ত আছিলে কেই ভাগত আছিলে চাৰি ভাগত আমি অলৰেডি কি কৰি আহিছো পঢ়ি আহিছো গতিকে চাৰি ভাগত বিভক্ত আছিলে নেক্সট কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ভাস্কৰ বৰ্মন প্ৰখ্যাত ৰজা আছিলে গতিকে তেখেত প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত কিমান চনত কি হয় অধিষ্ঠিত হয় 594 খ্ৰীষ্টাব্দত 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে গতিকে নেক্সট কোৱেশ্চনলৈকে আহিছো নাগ শংকৰ দেৱালয় কোনে সজাইছিলে নাগ শংকৰ দেৱালয় কোনে সজাইছিলে কামৰূপৰ ৰজা নৰশংকৰে নাগ শংকৰ দেৱালয় কামৰূপৰ ৰজা নৰশংকৰে কি কৰিছিলে সজাইছিলে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো যে হালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিলে হালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিলে উত্তৰ কি হালস্তম্ভ গতিকে হালস্তম্ভ বংশৰ প্ৰথম ৰজাজনৰ নাম কি হালস্তম্ভ আছিলে হালস্তম্ভ কামৰূপত সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত হালস্তম্ভ কামৰূপৰ সিংহাসনত উঠে গতিকে উত্তৰ কি হ'ব 650 খ্ৰীষ্টাব্দত মই এই হিষ্ট্ৰী ক্লাছটো ডিটেইলিঙত কোনো ধৰণৰ প্ৰশ্নবিলাকৰ ডিটেইলছত বা ডিটেইলিঙত সোমোৱা নাই আমি অকল আজি এই 50টা যি আপোনালোকৰ কাৰণে কোৱেশ্চন বা কুইজ লৈ আহিছো অকল হেগিটাৰ আনসাৰখিনি ডিসকাস কৰিম তাৰ বিষয়ে আমি ক্লাছত কোনো ডিটেইলিঙত নাযাও কাৰণ ডিটেইলিঙৰ ক্লাছ মই আকৌ জনাইছো হিৰণ্য ছাৰে কৰিব ডিটেইলিঙৰ ক্লাছ অলৰেডি তেখেতে কৰিছে পাল বংশ হালস্তম্ভ বংশ ক্লাसेस বা বাকি যিখিনি তেখেতৰ পেন্ডিং আছে তেখেতে কিনিও কৰি আছে ৰেকৰ্ডিং আপোনালোকে অতি সোনকালে ক্লাसेस বিলাক পাব তাৰ ওপৰত গতিকে মই ডিটেইলিঙত নাযাও মই অকল টেষ্ট কোৱেশ্চন বা এমসিকিউজ নহয় আসলে টেষ্ট কোৱেশ্চনৰ ওপৰত ডিসকাশন কৰিম গতিকে নেক্সট প্ৰশ্নটো হ'ব হালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল হালস্তম্ভ বংশৰ অন্তিম ৰজাজন কোন আছিল ত্যাগ সিংহ বা ত্যাগ সিংহ গতিকে ত্যাগ সিংহ কোন আছিল হালস্তম্ভ বংশৰ অন্তিম ৰজা আছিল নেক্সট প্ৰশ্নটো যাও শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতী কোন দেশৰ ৰজালৈ বিয়া দিছিল গতিকে ৰাজ্যমতী কোন দেশৰ ৰজালৈ বিয়া দিছিল
উত্তৰ হ'ব নেপাল নেপালৰ ৰজালৈকে শ্ৰীহৰ্ষৰ জীয়েক ৰাজ্যমতীক কি হৈছিল বিয়া দিয়া হৈছিল নেক্সট পাল বংশৰ অন্ত কেতিয়া পৰে পাল বংশৰ কেতিয়া অন্ত পৰে 1112 চনত গতিকে পাল বংশ কেতিয়া অন্ত পৰে 1112 চনত পাল বংশৰ অন্ত পৰে নেক্সট পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল পাল বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল ব্ৰহ্মপাল নেক্সট কোৱেশ্চনলৈ যদি আগবাঢ়ো পাল বংশৰ আৰম্ভণি কিমান চনত হয় 990 চনত পাল বংশৰ আৰম্ভণি হয় গতিকে পাল বংশৰ আৰম্ভণি কেতিয়া হৈছিল 990 চনত হৈছিল আৰু পাল বংশৰ অন্ত কেতিয়া হৈছিল 1112 চনত 1112 চনত আৰু 990 চনত ঠিক আছে মনত থাকিব আপোনালোকৰ পাল বংশৰ অন্ত কেতিয়া পৰে 1112 চনত আৰু আৰম্ভণি কেতিয়া হয় পাল বংশৰ 990 চনত আৰম্ভণি হয় মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল মালিক উজবেকে কামৰূপ ৰাজ্য আক্ৰমণ কোন চনত কৰিছিল 1257 চনত মালিক উজবেকে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল তো নেক্সট কোৱেশ্চনলৈকে আকৌ আহোঁ অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন এটো আমি সকলোৱে জানো চুকাফা অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল চুকাফা নেক্সট চুকাফা ব্ৰহ্মদেশৰ কোন প্ৰদেশৰ পৰা অসমলৈকে আহিছিল চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈকে আহিছিল উত্তৰটো কি হ'ব মাউলুং চুকাফা ব্ৰহ্মদেশৰ মাউলুং প্ৰদেশৰ পৰা অসমলৈকে আহিছিল মুণ্ডুং চুনখাম মানে কি মুণ্ডুং চুনখাম মানে কি সোণৰ বাগিচাৰে ভৰা দেশ মুণ্ডুং চুনখাম মানে কি সোণৰ বাগিচাৰে ভৰা দেশ জয়ন্তীয়া ৰজা যশু বৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল জয়ন্তীয়া বংশৰ ৰজা যশু বৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল নৰিয়া ৰজা কোন আহোম ৰজাৰ সমসাময়িক আছিল নৰিয়া ৰজাৰ নেক্সট প্ৰশ্নটো আহোম ৰাজ্যত কোন প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ আহোম ৰাজ্যত কোন প্ৰথমবাৰৰ বাবে কিমান চনৰ পৰা কিমান চনলৈকে মন্ত্ৰীৰ শাসন চলে গতিকে 1376 ৰ পৰা 1380 চনলৈকে মানে অলমোষ্ট 4 years গতিকে 1376 ৰ পৰা 1380 চনলৈকে কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয় কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয় উত্তৰ হ'ব সুদাংফা কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয় উত্তৰ হ'ব সুদাংফা নেক্সট যদি আহোঁ যে অসমৰ কোনজন ৰজাই চাৰগোৱালৈকে অসমৰ ৰাজধানী তুলি নিছিলে অসমৰ কোনজন ৰজাই চাৰগোৱালৈকে অসমৰ ৰাজধানী তুলি নিছিলে উত্তৰ কি হ'ব সুদাংফা উত্তৰটো হ'ব সুদাংফা কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিলে সুকাম্ফা গতিকে কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিলে সুকাম্ফা গতিকে মনত ৰাখিব স্বৰ্গনাৰায়ণ নামটো যেটো আছিল হেতু কোনজন আহোম ৰজাই প্ৰথমতে লৈছিলে সুকাম্ফাই লৈছিলে নেক্সট দিহিঙ্গিয়া ৰজা বুলি কাক জনা যায় দিহিঙ্গিয়া ৰজা বুলি কাক জনা যায় দিহিঙ্গিয়া ৰজা বুলি সুহুংমুঙক জনা যায় সুহুংমুঙক কি বুলি জনা যায় দিহিঙ্গিয়া ৰজা বুলি জনা যায় নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে সেন্সাস কোনজন আহোম ৰজাই প্ৰথমতে অসমত লোকপিয়ল কৰে গতিকে উত্তৰটো কি হ'ব সুহুংমুং মনত ৰাখিব উত্তৰটো প্ৰথম সেন্সাস বা লোকপিয়ল কোনজন আহোম ৰজাৰ দিনত হয় বা কোনজন আহোম ৰজাই কৰে উত্তৰটো হ'ব সুহুংমুং নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয় কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয় উত্তৰ কি হ'ব সুক্লেংমুং গতিকে কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয় সুক্লেংমুঙক কি বুলি কোৱা হয় গড়গয়া ৰজা বুলি কোৱা হয় নেক্সট আগবাঢ়িছো অসমত মৰিয়া জনগোষ্ঠীসকল কি ব্যৱসায়ৰ লগত জড়িত অসমত মৰিয়া জনগোষ্ঠীৰ লোকসকল কি ব্যৱসায়ৰ লগত জড়িত উত্তৰ হ'ব কাহৰ বাচন মৰিয়া জনগোষ্ঠীসকল কাহৰ বাচনৰ ব্যৱসায়ৰ লগত জড়িত নেক্সট প্ৰথম আহোম বৰবৰুৱা কোন আছিল গতিকে উত্তৰ হ'ব মোমাই তামুলী বৰবৰুৱা অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিলে অসম বুৰঞ্জীত বৰফুকন পদটোৰ সৃষ্টি কোনে কৰিছিলে উত্তৰ হ'ব সুচেনফাই কি কৰিছিলে অসমত বৰফুকন যেটো পদ আছিল পদটো সৃষ্টি কৰিছিলে নেক্সট অসমত কোনজন ৰজাক কুজা ৰজা বুলি কোৱা হয় অসমত কোনজন ৰজাক কুজা ৰজা বুলি কোৱা হয় উত্তৰ হ'ব সুতিনফাক কি বুলি কোৱা হয় কুজা ৰজা বুলি কোৱা হয় নেক্সট আহিছো কোনজন আহোম ৰজাৰ
ছত্ৰভংগ যুগ হোৱা বুলি দৈৱজ্ঞসকলে কৈছিলে কোনজন আহোম ৰজাৰ ছত্ৰভংগ যুগ হোৱা বুলি দৈৱজ্ঞসকলে কৈছিলে উত্তৰ কি হ'ব শিৱসিংহ বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিলে বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিলে উত্তৰ কি হ'ব শিৱসিংহ নেক্সট আহিছো প্ৰথম আহোম বৰৰজা কোন আছিলে উত্তৰ হ'ব ফুলেশ্বৰী অলৰেডি আমাৰ কি আছিলে বৰৰজা ফুলেশ্বৰী কোন আহোম ৰজাৰ কোঁৱৰী আছিলে শিৱসিংহ গতিকে প্ৰথম আহোম বৰৰজা কোন আছিলে উত্তৰ কি হ'ব ফুলেশ্বৰী নেক্সট আহিছো অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় বৰৰজা উপাধি দিয়া হয় এটা প্ৰথম বৰৰজাটো আমি পাই গলো ফুলেশ্বৰী দ্বিতীয় বৰৰজা কাক কোৱা হয় সৰ্বেশ্বৰীক কোৱা হয় দ্বিতীয় বৰৰজা উপাধি দিয়া হয় নেক্সট হস্তি বিদ্যাৰ্ণৱ বুলি পুথিখন কোনে ৰচনা কৰিছিলে হস্তি বিদ্যাৰ্ণৱ পুথিখন কোনে ৰচনা কৰিছিলে সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ্ণৱ বুলি পুথিখন ৰচনা কৰিছিলে নেক্সট কোনজন আহোম ৰজাৰ দিনত লটাকটা ৰণ হয় খুব ফেমাস লটাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয় ৰাজেশ্বৰ সিংহৰ দিনত কি হয় লটাকটা ৰণ হয় নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো মণিপুৰৰ ৰাজকন্যা কুৰংগনয়ী কোন আহোম ৰজাই বিয়া কৰাইছিলে মণিপুৰৰ ৰাজকন্যা কুৰংগনয়ী কোন আহোম ৰজাই বিয়া কৰাইছিলে ৰাজেশ্বৰ সিংহ আহোম ৰজা ৰাজেশ্বৰ সিংহই মণিপুৰৰ ৰাজকন্যা বিয়া পাতিছিলে নেক্সট মণিৰাম দেৱানৰ ফাঁচী কেতিয়া হৈছিলে মণিৰাম দেৱানৰ ফাঁচী হৈছিলে 1858 চনত মণিৰাম দেৱানক ফাঁচী দিয়া হয় নেক্সট প্ৰশ্ন ইংৰাজে বন্দী কৰা আহোম ৰজাজন কোন আছিলে মনত ৰাখিব ইংৰাজে বন্দী কৰা আহোম ৰজাজন কোন আছিল পুৰন্দৰ সিংহ ইংৰাজে বন্দী কৰা আহোম ৰজাজন আছিল পুৰন্দৰ সিংহ নেক্সট অসমৰ আটাইতকৈ ওখ মন্দিৰটো কি শিৱদৌল গতিকে এই 50টা কুইজ আজি ক্লাছত আপোনালোকলৈকে লৈ অহা হৈছিল এই 50টা প্ৰশ্নৰ খুব তাৎপৰ্য আছে এই তাৎপৰ্য আছে যে অসম হিষ্ট্ৰী আপোনালোকক ইয়াতে কোনো সিকোয়েন্সত এই 50টা কুইজ দিয়া হোৱা নাই যেতিয়া কোৱেশ্চন বিলাক সিকোয়েন্সত থাকে তেতিয়া আনসাৰ কৰিব কাৰণেও ভাল হয় কিন্তু যেতিয়া কোৱেশ্চন বিলাক মিক্স কৰি দিয়া হয় তেতিয়া হলে কি হয় অলপ মানুহৰ কনফিউজন বিলাক বাঢ়ে গতিকে এই কাৰণে ইয়াতে কি কৰা হোৱা নাই সিকোয়েন্সত দিয়া হোৱা নাই কোৱেশ্চন বিলাক গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে ক্লাছটো চোৱাৰ পিছত অকল ক্লাছটো চোৱাটোৱে আপোনালোকৰ কাৰণে যথেষ্ট নহব ঠিক আছে গতিকে আপোনালোকে ইয়াৰ লগে লগে পঢ়াশুনাও কৰিব লাগিব যেটো আপোনালোকক ইয়াৰ ক্লাছৰ পিপিটি বা পিডিএফ টো আপোনালোকক দিয়া হ'ব এই পিডিএফ টো দিয়াৰ লগে লগে আপোনালোকে হেখিনি আপোনালোকে ৰিহাৰ্সেল কৰিব লাগিব বা ৰিভাইজ আকৌ পঢ়িব লাগিব আপোনালোকে পঢ়ি এই অসম বুৰঞ্জীৰ যিমান এমসিকিউজ আৰু হিৰণ্যছাৰৰ ক্লাছেছটো সাৰে বহুত এমসিকিউজ অলৰেডি দিছে আপোনালোকক আৰু বিভিন্ন ধৰণৰ ক্লাছ যিবিলাক হ'ব হিষ্ট্ৰী আসাম হিষ্ট্ৰীৰ ওপৰত বিশেষকৈ তাতেও আপোনালোকে নতুন নতুন এমসিকিউজ বিলাক আপোনালোকক পাৰ্ট বাই পাৰ্ট যেতিয়া আপোনালোকক আহোমৰ বিষয় পঢ়াব বা হালস্তম্ভ বংশৰ বিষয় পঢ়াব বা বৰ্মন বংশৰ বিষয় পঢ়াব অলৰেডি বহুতখিনি পঢ়াই গৈছে পাল বংশৰ বিষয় পঢ়াই গৈছে গতিকে তাতে আপোনালোকক পাৰ্ট বাই পাৰ্ট ভাগ কৰি তাৰে এমসিকিউজ বিলাকো দিয়া হৈছে গতিকে হেবিলাকৰ লগতে আপোনালোকে এনেকুৱা ধৰণৰ এমসিকিউজ যিবিলাক মাঝে মাঝে মই লৈ আহি থাকিম এনেকৈ 50টা 30টা 60টা যেনেকৈ এমসিকিউজ আপোনালোকৰ ক্লাছেছ বিলাক লৈ থাকো এই এমসিকিউজ বিলাকো আপোনালোকে জমা কৰক গোটেই কোৰ্সটো সাধাৰণতে হেক হোৱাৰ আগে আগে আমি হয়তো গোটেই সাবজেক্ট ওয়াইজ আপোনালোকক ই-বুক বনাই হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জিকে কাৰেন্ট এফেয়াৰ্স ম্যাথ বা ইংলিশ আমি ই-বুক বনাই আপোনালোকক গ্ৰুপত দিয়াৰ কাৰণে ব্যৱস্থা কৰি আছো যাতে গোটেইখিনি আপোনালোকে এটা প্লেটফৰ্মতে পাই যায় এতিয়া আপোনালোকে ক্লাছ ওয়াইজ যিখিনি আপোনালোকৰ ক্লাছ হৈ আছে ক্লাছ ওয়াইজ যি আপোনালোকক পঢ়োৱা হৈ আছে তাৰে আপোনালোকে কি হয় ক্লাছৰ পিডিএফ বিলাক আপোনালোকে পাই আছে গতিকে আমি হেখিনি সামাৰাইজ কৰি আপোনালোকক একেলগে সাবজেক্ট ওয়াইজ আমি দিব বিচাৰি আছো হেখিনি দিয়াৰ লগে লগে আপোনালোকে হেখিনি ভালকে যদি পঢ়াশুনা কৰে মই নাভাবো যে এডিআৰই বা যিকোনো ধৰণৰ এটো লেভেলৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকৰ বহুত বেছি চিন্তা কৰিবলগীয়া হ'ব আপোনালোকে খিনি ভালদৰে যদি পঢ়াশুনা কৰে আপোনালোকৰ প্ৰিপাৰেচন বহুত আগুৱাই যাব গতিকে আপোনালোকে ভালদৰে পঢ়াশুনা কৰিব আৰু এই ক্লাছৰ পিছত যি পিডিএফ আপোনালোকে পাব এইখন আপোনালোকে ভালদৰে পঢ়াশুনা কৰক ৰিভাইজ কৰক বাৰে এইখিনি বস্তু মনত ৰাখক পৰীক্ষাত যাতে প্ৰশ্ন আহিলে আমি মিছ কৰিব নালাগে এইখিনি কৈ আজি ক্লাছটো সামৰণি মাৰিছো থ্যাংক ইউ গুড নাইট